ফায়ারের গাড়ি এখানে একদম টাইমে তাহলে সিলিন্ডারের কিছু কুশলীয় কাপড় মানে যদি তালাটো মানে নাছিল তেতিয়াও কিছু সেই দুটা ঘৰ বাচিল মানুহ অলপ পানী যদি মাৰিব পাৰিলে হয় ফায়াৰ আহি পেলাই সেই দুটা ঘৰ বচাব পাৰিলে হয় কিন্তু এইটো ঘৰ আছিল তালা মানে জগত দাস আৰু দেউতাক উমেশ দাস আৰু সৰুটো নৱজ্যোতি দাস এইটোৰ পৰা সেইটোতো লাগিছে ওপৰৰ কাঠগিলাও গৈছে নাই আৰু ফুটি যাব গাড়ী কেইখন টাইমত আহিছে আৰু গাড়ীখিনি খবৰ ল'ব আহিছে আমাৰ হাজো শুৱালকুছি সমষ্টিৰ বংশৰত আমাৰ উমেশ দাৰ ঘৰত অগ্নিসংযোগ হ'ল এটা অতি মৰ্মান্তিক ঘটনা ঘৰটোৰ তিনিটা পৰিয়ালে ইয়াত থাকে তিনিটা পৰিয়ালৰে ঘৰ সম্পূৰ্ণভাৱে ভস্মিত হৈছে আহি দেখিলোঁ অতি দুখ লগা এটা অৱস্থা আমাৰ ফালৰ পৰা পৰিয়ালটোক সম্পূৰ্ণভাৱে সহায় কৰি দিম যাতে এটা সুন্দৰ পৰিৱেশত থাকিব পাৰে আৰু ইয়াৰ স্থানীয় ৰাইজে যথেষ্ট সহযোগ কৰিছে সকলোৱে আহি সহায় কৰিছে ইয়াত হয়তো এটা পুনৰ এই ঘৰটো নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগিব আমি মানে অস্থায়ীভাৱে টিঙৰ চালি কৰি হ'লেও থকাৰ ব্যৱস্থা এটা কৰি দিম আৰু পিছলৈ হয়তো আমি যদি যি প্ৰচেছ হয় সেইমতে আমি তেওঁলোকক সহায় কৰিম যিমানখিনি পাৰোঁ সহায় কৰিম আৰু বিশেষভাৱে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আছে সেই মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো কথা আমি আলোচনা কৰি তেখেতসকলক পৰিয়ালটোক সকাহ দিয়াৰ কাৰণে চেষ্টা কৰিম কাৰণ দুখীয়া পৰিয়াল সাধাৰণভাৱে জীৱন যাপন কৰা পৰিয়াল এই দুৰ্ঘটনাত যাতে অকলশৰীয়া অনুভৱ কৰিব নালাগে তাৰ কাৰণে আমি সকলোৱে তেওঁলোকৰ পৰিয়ালৰ এই দুখৰ সময়ত আমি সমভাগী হৈ থিয় দিছোঁ